ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত থকা ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰতিষ্ঠানৰ উদ্যোগত মুস্তাক আহমেদৰ কমিউনিটি ৱৰ্কশ্বপত দিনৰ প্ৰায় 12 বজাত এখন উদ্ভাৱনীমূলক সভা অনুষ্ঠিত হয়। সভাখনত বিভিন্ন ধৰণৰ তৃণমূল পৰ্যায়ৰ উদ্ভাৱনমূলক যন্ত্ৰপাতি ৰাইজৰ আগত প্ৰদৰ্শন কৰা হয় আৰু সেইবোৰৰ ব্যৱহাৰ পুৰুষ মহিলা সকলোকে তন্নতন্নকৈ বুজাই দিয়া হয়। অনুষ্ঠানত উদ্ভাৱকসকলে এটা ভৰ্তি চিলিণ্ডাৰ সাধাৰণ সঁজুলিৰে এক স্থানৰ পৰা আন স্থানলৈ সহজে কেনেকৈ নিবলৈ পাৰি, জোতা এযোৰ কেনেকৈ চেণ্ডেল ৰূপে ৰূপান্তৰ কৰিব পাৰি, সাধাৰণ সঁজুলিৰে মুগা সূতা কাটিব পাৰি, এটা সৰু যন্ত্ৰৰ সহায়ত কম সময়ত বহুত তামোল কাটি ৰুকি বিবাহ অনুষ্ঠানত ব্যৱহাৰযোগ্য কৰিবলৈ পাৰি আদি উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰে। এটা সৰু যন্ত্ৰৰ সহায়ত কম সময়ত বহু তামোল কাটি ৰুকি বিবাহ অনুষ্ঠানত ব্যৱহাৰযোগ্য কৰিবলৈ পাৰি আদি উদ্ভাৱনমূলক প্ৰদৰ্শন কৰে। এই উদ্ভাৱনমূলক সভাই স্থানীয় ৰাইজৰ মাজত গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া সৃষ্টি কৰে। চিপাঝাৰৰ পৰা সংবাদদাতা অমৰজ্যোতি নাথৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। ৰাষ্ট্ৰীয় নৱপ্ৰৱৰ্ধন প্ৰতিষ্ঠান ভাৰতৰ পৰা আজি আমাৰ কমিউনিটি ৱৰ্কশ্বপত এখন সভা অৰ্গেনাইজ কৰিছিল তেওঁলোকে। সেই সভাখনত আজি বিশেষকৈ গাঁও অঞ্চলৰ পৰা বহুত ভিতৰৰ অঞ্চলত কিছুমান সাধাৰণ ব্যক্তি, অৰ্থাৎ সাধাৰণ বুলি কওঁতে যিসকল মানুহৰ কোনো বৈজ্ঞানিক বা বিজ্ঞান ভিত্তিক তেওঁলোকৰ কোনো শিক্ষাগত অৰ্হতা নাই বা তেওঁলোকে কোনো ধৰণৰ যন্ত্ৰ পাতি তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো সা সঁজুলি নাই, তেনেধৰণৰ কিছুমান ব্যক্তিয়ে দেখাত হ'লেও সাধাৰণ হ'লেও তেওঁলোকে সেই বস্তুটোৰ বিশেষ মানুহৰ কাৰণে আমাৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰীত ব্যৱহাৰ কৰি আমি সহজতে কিছুমান কাম কৰিব পৰা যন্ত্ৰ কিছুমান উদ্ভাৱন কৰিছিল আৰু সেই উদ্ভাৱনীমূলক বস্তুবিলাক তেওঁলোকে আজি আমাৰ এই কমিউনিটি ৱৰ্কশ্বপত তেওঁলোকে এখন সভা পাতি গোটেই ৰাইজক দেখুৱাবৰ কাৰণে লৈ আহিছিল আৰু তেওঁলোকে গোটেইখিনি যন্ত্ৰ পাতি আমাৰ ৰাইজক কেনেকৈ তেওঁলোকে উদ্ভাৱন কৰিলে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগিব বা যদি ছাত্ৰ ছাত্ৰীসকলৰ মনত বা কোনো সাধাৰণ মানুহে হওক বা ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও কোনোবা যদি সমাজৰ ব্যক্তি কিবা ধৰক সমাজৰ কাম কৰিবৰ কাৰণে বা কিবা নতুন কৌশল আৱিষ্কাৰৰ কথা ভাবি আছে, তেওঁলোকে সহযোগ কৰি পেলাই তেওঁলোকে এই ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে ব্যৱস্থা কৰে। বিশেষকৈ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁলোকে এই কামবিলাক লৈ যোৱাত সহায় কৰে আৰু যদি কাৰোবাৰ মনত বিশেষকৈ ক্ৰিয়েটিভ মাইণ্ড থাকে, অৰ্থাৎ তেওঁলোকে যদি কিবা বনাবৰ কাৰণে চেষ্টা কৰে বা মনেৰে ভাবি থাকে কিন্তু বনাবৰ কাৰণে টকা পইচাৰ অভাৱ বা বনাব পৰা নাই, তেওঁলোকে বিশেষকৈ ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰতিষ্ঠান নৱপ্ৰৱৰ্ধন প্ৰতিষ্ঠান তেওঁলোকে এই ক্ষেত্ৰত সহায় কৰি আহিছে আৰু আপোনালোকক মই যন্ত্ৰ পাতিখিনি আপোনালোকক দেখুৱাই আছোঁ। অলপ আপোনালোকে চাই পেলাই বুজি পাব যে ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰতিষ্ঠানটো তেওঁলোকে কেনেকৈ কাম কৰি আছে আৰু এই ক্ষেত্ৰত সাধাৰণ উদ্ভাৱনৰ জৰিয়তে আমাৰ ৰাইজৰ কেনেধৰণৰ সুবিধা হ'ব পাৰে আপোনালোকে নিশ্চয় গম পাব।